ফাইনেলি মুক্তি পালে জুবিনদাৰ ৰৈ ৰৈ বিনালে চিনেমাখন। সকলোৱে ভবাৰ দৰেই ই অভিলেখ গঢ়ি আছে। বুক মাই শ্ব'ত প্ৰথম যেতিয়া টিকেট লিষ্টিং কৰা হৈছিল তেতিয়াই বুক মাই শ্ব' এপটো ক্ৰেছ হৈ গৈছিল। কিছু সময়ৰ ভিতৰতে গোটেই অসমৰ চিনেমা হলবোৰ ফুল হৈ গৈছিল। সকলো ফালেই মাথো চলিছিল ৰৈ ৰৈ বিনালেৰ কথা। প্ৰথম দিনতে এই চিনেমাখনে কিমান টকা উপাৰ্জন কৰিলে, এই চিনেমাখন হলত কিমান মাহ চলাৰ সম্ভাৱনা আছে, যেনেকৈ ভবা হৈছিল তেনেকৈ এই চিনেমাখনে মানুহক সন্তুষ্ট কৰিব পাৰিছেনে? আহকচোন আজিৰ এই ভিডিঅ'টোত আলোচনা কৰোঁ। এই চিনেমাখন এখন মিউজিকেল ৰোমান্টিক ড্ৰামা, যিখন ৰাজেশ ভূঞাই পৰিচালনা কৰিছে আৰু ইয়াৰ কাহিনী সংগীত জুবিনদাই নিজেই কৰিছে। জুবিনদাৰ চৰিত্ৰটোৰ এটা ইম'চনেল অতীত আছে, যিটোৱে চিনেমাখনক আৰু বিশেষ কৰি তুলিছে। চিনেমাখনৰ মেইন কেৰেক্টাৰটো এজন অন্ধ শিল্পীৰ, যিটো কেৰেক্টাৰ জুবিনদাই নিজেই কৰিছে। তেওঁ যদিও চকুৰে দেখা নাপায়, কিন্তু তেওঁ সংগীত আৰু শিল্পৰে পৃথিৱীখনৰ লগত সংযুক্ত হ'ব পাৰে। চিনেমাখনৰ মূল পটভূমিটো হৈছে এটা অঞ্চলৰ, যিটো অঞ্চলে সন্ত্ৰাসবাদৰ পৰা নিজকে উদ্ধাৰ কৰি আছে। জুবিনদাই কৰা চৰিত্ৰটো যেতিয়া সপ্তম শ্ৰেণীত আছিল, তেতিয়া স্বাধীনতা দিৱসৰ দিনা এটা বোম ব্লাষ্ট হয়। তেতিয়াই তেওঁৰ চকুৰ দৃষ্টিশক্তি হেৰুৱায়। গতিকে চিনেমাখনৰ মূল বিষয়বস্তুটো হ'ল বহল, য'ত আছে প্ৰেম, শিল্প, লগতে আছে পৰিচয় আৰু নিৰাময়ৰ কথা। চিনেমাখন চাই এটা গভীৰ প্ৰশ্ন আপোনাৰ মনত আহিব, এই যে শিল্প আৰ্ট, সেয়া মাত্ৰ শিল্পীজনৰ কাৰণে হয় নেকি, নে সেই শিল্পক যিখিনি মানুহে উপভোগ কৰে তেওঁলোকৰ কাৰণে? জুবিনদাৰ চৰিত্ৰটো আৰু ইয়াত যিটো অঞ্চল দেখুওৱা হৈছে, দুয়োটাৰে ভাৰসাম্য ৰক্ষা কৰি চিনেমাখনৰ কাহিনীভাগ খুব সুন্দৰকৈ আগবঢ়াই নিয়া হৈছে। সঁচাকৈ চিনেমাখন চাই থাকিলে আপোনাৰ এনেকুৱা অনুভৱ হ'ব যে আপুনি যেন জুবিনদাৰ বাস্তৱ জীৱনটোহে লাইভ চাই আছে। যদি অভাৰঅল চিনেমাখনৰ কথা ক'বলৈ যাওঁ, তেন্তে নিশ্চিতভাৱে ইয়াৰ ছেটআপ যথেষ্ট চহকী। যিমানখিনি আশা কৰিছিলোঁ চিনেমাখনে সিমানখিনি দিবলৈ সক্ষম হৈছে। জুবিনদাৰ ছাপৰ্টিং কাষ্টৰ কথা যদি কোৱা হয়, তেন্তে মৌচুমী আলিফা, আচুৰ্য বৰপাত্ৰ, জয় কাশ্যপ আদিৰ দৰে শিল্পীক দেখা পাব। তেওঁলোকেও নিজৰ নিজৰ চৰিত্ৰ খুব সুন্দৰকৈ কৰিছে। আগতেই কোৱাৰ দৰে জুবিনদাৰ যিটো চৰিত্ৰ, সেইটো গোটেই চিনেমাখনৰে মূল চৰিত্ৰ, আৰু সেই চৰিত্ৰটোক জুবিনদাই প্ৰাণ দি তুলিছে। আপুনি মাজে মাজে উপলব্ধি কৰিব যে কিছু মুহূৰ্তত তেওঁৰ মৌনতাই সংলাপতকৈ বেছি কথা কয়। কিন্তু চিনেমাখনৰ মাজে মাজে কোনো কোনো সময়ত মোৰ অনুভৱ হয় যে ইয়াত ছাইড কেৰেক্টাৰবোৰক আৰু অকণমান সময় দিব পৰা গ'ল হয়। কোনো কোনো সময়ত এটা চিনৰ পৰা আন এটা চিন হঠাৎ কাট হোৱা যেন অনুভৱ হয়। কিন্তু সামগ্ৰিকভাৱে আপুনি এক সুন্দৰ অভিজ্ঞতা পাব। চিনেমাখন চাই থাকোঁতে আপুনি এটা কথা লক্ষ্য কৰিবচোন, যেতিয়া গান আৰম্ভ হয় তেতিয়া হঠাৎ কেনেকৈ জুবিনদাৰ এক্সপ্ৰেশ্যনবোৰ সলনি হৈ যায়, যেন তেওঁ সঁচাকৈ সেইখিনি সময়ত অনুভৱ কৰিছে, যেন সেইখিনি সময়ৰ কাৰণেই জুবিনদা জীয়াই আছে। চিনেমাখনৰ এই মুহূৰ্তবোৰেই আপোনাৰ মনত ৰৈ যাব। চিনেমা হলৰ পৰা ঘৰত অহাৰ পিছতো এই মুহূৰ্তবোৰেই আপোনাৰ মগজুত ঘূৰি থাকিব। চিনেমাখনৰ মাজে মাজে গান নাই, গোটেই চিনেমাখনেই হৈছে গানৰ, য'ত অসমীয়া জাতীয়তাবাদৰ প্ৰতিফলন হৈছে। ইয়াৰ কাহিনীৰ লগতে গানবোৰ আৰু মিউজিকখিনিয়ে আপোনাক সুকীয়া আমেজ দিব। চিনেমাখন চাই আপুনি উপলব্ধি কৰিব যে অসমীয়া চিনেমা জগতত এনেকুৱা ৱাইড স্ক্ৰীণ ফ্ৰেম, লাইটিং আগতে কেতিয়াও দেখা নাছিল। মুঠতে প্ৰতিটো দৃশ্যৰ লগতে অডিঅ'ৰ যি সংমিশ্ৰণে চিনেমাখনক পাৰফেক্ট বনাই তুলিছে, এইবোৰেই চিনেমাখনক প্ৰিমিয়াম অনুভৱ দিয়ে। গোটেই চিনেমাখন 2 ঘণ্টা 26 মিনিটৰ। চিনেমাখন যিহেতু দীঘলীয়া, গতিকে মানুহক এংগেজ কৰি ৰখাটো খুব জৰুৰী হৈ পৰে। প্ৰথম এঘণ্টাটো খুব সুন্দৰকৈ উপস্থাপন কৰা হৈছে, মাজতে অকণমান এংগেজমেণ্টটো কমে, যদিও ফাইনেল অংশখিনিয়ে আপোনাক পুনৰ চিনেমাখনৰ লগত কানেক্ট কৰি তুলিব। পৰিচালক ৰাজেশ ভূঞাই চিনেমাখনৰ আৱেগিক মুহূৰ্তবোৰ খুব সুন্দৰকৈ চম্ভালি নিছে, কিন্তু অভিলাষী বনাব গৈ কোনোবাখিনিত অকণমান পিছল হোৱা যেন অনুভৱ হয়। কিন্তু অসমীয়া চিনেমা হিচাপে অতি সহজেই এইখিনি মাফ কৰিব পাৰি। ৰৈ ৰৈ বিনালে কেৱল জুবিনদাৰ চিনেমা বুলিয়েই নহয়, অসম আৰু অসমীয়া চিনেমা জগতৰ বাবে ই অতি গুৰুত্বপূৰ্ণ। এই ভিডিঅ'টোৰ শেষত ইয়াৰ ভাল ভাল দিশসমূহৰ কথা যদি একদম চমুকৈ ক'ব যাওঁ, তেন্তে ইয়াৰ সংগীত আৰু দৃশ্যগ্ৰহণ অতি উচ্চ মানৰ। জুবিনদাৰ চৰিত্ৰটোৰ লগত আপুনি নিজকে খুব সুন্দৰকৈ কানেক্ট কৰিব পাৰিব। কাহিনীভাগৰ লগত জুবিনদাৰ বাস্তৱ জীৱনৰ বহুখিনি মিল থকা যেন অনুভৱ কৰিব। ইয়াৰ দৃশ্যগ্ৰহণ, মিউজিক, অভিনয় সকলোবোৰ অতি সুন্দৰকৈ পৰিচালনা কৰা হৈছে।
মোৰ ফালৰ পৰা এই চিনেমাখনক 4 ষ্টাৰ আউট অফ 5 গতিকে এতিয়াও যদি আপুনি টিকেট বুক কৰা নাই তেন্তে এতিয়াই কৰক আৰু এখন উচ্চ মানদণ্ডৰ অসমীয়া চিনেমা চাওক That's it for today. যদি আপুনি ইতিমধ্যেই এই চিনেমাখন চালে তেন্তে আপুনি বাৰু কেইটা ষ্টাৰ দিব এটা কমেণ্ট কৰি জনাওকচোন আৰু যদি আপুনি আমাৰ এই চেনেলটোত নতুন তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে জয় জুবিন দা জয় আই অসম